কাপোৰখন খুলিও যায় দেখোন বান্দা আছে না বান্দা থাকলেও খুলি যায় পানী তলত খুলি গেলে অকণ অতি গেলি খাই আনব ইফালে পানী পৰিল চেছ তো নমস্কাৰ বহুত দিনৰ পিছত আহিলোঁ এনেকৈ ভিডিঅ' চিডিঅ' বনা নাই কাৰণ অলপমান দেহা অসুস্থ হৈ আছে তথাপিও মানে বেছিভাগ মানে মোৰ দেহা অসুস্থ হৈ থাকে আৰু আজি আহিছোঁ অলপমান ফুৰিবলৈ দাদাহঁতৰ ঘৰত এই কি নাম বুলি কয় ৰাতিমৰা বুলি কয় আমি ৰাতিমৰা বুলি জানো আৰু লিখিত নাম থাকিলে নাজানো কি বা কয় আচ্ছা লিখিত নাম থাকিব পাৰে সেইটো নাজানো আৰু ইয়াৰ পৰা যদি অলপমান দেখাই দিওঁ এইডাল গছ আৰু এইডাল গছ আৰু গছৰ মানে কাষতে আছে না এই হাইৰডটোৰ মানে এনেকৈ যদি যাওঁ না তো ইফালে মানে দেখা পোৱা যায় ইমান ডাঙৰ গছকেইডাল মানে সেইকাৰণে ভাবি আছিলোঁ বহুত আগৰ পৰা আহিম বুলি আৰু ডাঙৰ গছবিলাকত মানে বোলে ভগৱান থাকে সেইকাৰণে সেয়া কৰিছোঁ নমো আৰু বহুত বছৰ হ'ল না তো এইবিলাক গছ বহুত ডাঙৰ না তো অক্সিজেন তামোন দিয়ে সেইকাৰণে এইখিনি জাগা এইখিনি ঠাই বহুত ঠাণ্ডা শান্তি শিৱ মন্দিৰ শিৱ পূজা ধুনীয়া হয় একদম ইয়াতে তো এইফালে শিৱ পূজা হয় পালে তো ইয়াৰ পৰা সেয়া কৰিছোঁ নমো কৃষ্ণ বাবা আৰু ওপৰত ধুনীয়াকৈ আৰ্ট কৰা আছে ইয়াতে খেলা চেলা খেলে বোধ হয় দৌৰে কিছুমানে দৌৰি চাকৰিও পালে চাগে বহুতে চাকৰি পাইছে ভাল লাগে আৰু এইখিনি কি বুলি কয় সেই বৰবিলাই আমাৰ এইখিনি বৰবিলা হয় পুৰা এৰিয়াটো বৰবিলাত ঘূৰি আছে আৰু যিমান দেখিছে নহয় চব মানে গৰু চৰি আছে ইয়াতে তো বতৰটো অলপমান সেই আৰু বেছি ৰ'দো নাই পানী পৰিছিল না অলপ আগতে এই বৰষুণটো এৰিলে মানে আৰু আহিয়ে দেখা পালোঁ বম ডাঙৰ এখন পুখুৰী দেখা পালোঁ কি কৰে ইয়াতে মাছ পোহে নেকি মাছ পোহে ডাঙৰ মাছ আছে ইয়াতে বাহ মানে নদী বুলি ভাবিছিলোঁ মানে প্ৰথম দেখাতে বাহ ক'ব গ'লে মানে বহুত ডাঙৰ দেই এই বাহ বহুত ডাঙৰ গা ধুব পাৰি না নদী তাদি গা ধুবা সৌফালে সেইফালে কচুৰ খেতি কৰি আছে মানে আৰু কিছুমানে কচু খেতিও কৰিছে এইফালে মৰাবাট তো চাৰিওভাগে এতিয়া গৈ আছোঁ এনেকৈ ৰ'দ না অলপ লাহে গৈ আছোঁ বহুত ৰ'দ এতিয়া যাই আছোঁ নদীত মানা নদী মানাছ বিৰাট গৰম লাগিছে দেই আৰু এইফালে মানে মাছ মাৰি আছে আমাৰ ভাইটিসকলে এই মাছ পাইছে কি মাছ এইটো চেং নাই মাছটো মই নাখাওঁৱে এতিয়া আৰু কি ক'ম মাছৰ বিষয়ে মই নাজানোৱে মাছে নাখাওঁ মই কি কোৱাই এই পিটিকা খাই ভাল লাগে এই চেং গৰে আজিকালি মানে সেই পোৱাই নাযায় মাছ আৰু গাঁৱত পায় যদিও মানে সেই আৰু খুব কম গা ধুবি না গা ধুম গা ধুৱা যদি কাপোৰ লৈ যাম ক'ত নদীত নেকি আৰু আহি পালোঁ এইখনেই হ'ল নদী মানাস আৰু এতিয়া আমি গা ধুম ধুনীয়াকৈ সাজি কাচি আহিছোঁ আমি তুমি কি পিন্ধিছানে নাই তুমি পিন্ধিছানে নাই আছে কাপোৰ এইখন লোৱা বঢ়িয়াকৈ লাহে আহিলোঁ তামাম ৰ'দ দি আছে যদিও মানে কি পানী বেছি না কম দাদী বেছি বাঢ়িছে আজি এইখিনি অলপমান পানীটো বাঢ়ছি মানে বা কি দয় পাৰা যাব না তাৰ পৰা এনেকৈ মানে এটা পাক লৈ আহিছে আৰু এনেকৈ আগলৈ যাই আছোঁ আৰু এইফালে আপোনালোকে দেখিছে কচুৰ খেতি আৰু এইফালে আমাৰ দাদীয়ে ধুনীয়াকৈ যাব আৰু লাহেকৈ যাম আৰু তামাম ভয় লাগি আছে আমাৰ দাদী এক্সপিৰিয়েঞ্চ আছে যদিও মোবাইলটো পৰিবই নপৰে একো নাই আচ্ছা এক গল পানী দেখাই নাপায় হ'ব যাম মোবাইলটো আছে না আৰু এইফালে যদি চাই তামাম সেউজীয়া গ্ৰীনেৰী আৰু সেইফালে যদি চাই তামাম গ্ৰীনেৰী আৰু মাজত আমি আৰু মোক অকলে থৈ গ'ল মানে আৰু এয়া হ'ল বঙাইগাঁও মানাছ নদীৰ দৃশ্য আৰু আমি দুজনে মানে গা ধুই আছোঁ মানে ইয়াত গা ধুলেতো আৰু জানাই দেহা শীতল পৰি যায় যেতিয়া বৰষুণ পৰিব মানে সেই পানীখিনি ঘুলা হৈ আহে না সেইকাৰণে বেয়া কি মানে সেনেকা ভাল বতৰ ওলাই সেনেকা পাহাৰখন ওলাই দি ফাগুনা গাঁও কিমান দূৰ ইয়াৰ পৰা বেছি দূৰ নহয় 1.5 কিলোমিটাৰ ইফালে হয় নদী পাৰ হ'লেই হ'ল আৰু এইটো ৰলং আছে বোলে পাহাৰো দেখা পায় পাহাৰটো দেখা পায় ইয়াৰ পৰা ভাল বতৰৰ পৰা ধুনীয়াকৈ পাহাৰবোৰ ওলাই আচ্ছা এই ফুটান পাহাৰখন ইফালে মানে ওলাই কাপোৰখন খুলিও যায় দেখোন বান্দা আছে না বান্দা থাকলেও খুলি যায় পানী তলত খুলি গেলে অকণ অতি গেলি খাই আনব ইফালে ভাল লাগিছে ইমান ধুনীয়া ঠাইখিনি ইমান গৰম লাগিছিল না তো ইয়াতে গা চা ধুলো অলপমান ভাল লাগিল শান্তি লাগিল আৰু নদীৰ নিচিনা মানে শান্তিৰ ঠাই ক'তো নাই বুলি ক'ব পাৰি কাৰণ ইমান ধুনীয়া বতাহ মাৰি আছে আৰু যেতিয়া টেনশ্যন হয় ডিপ্ৰেশ্যন হয় অলপমান নদীৰ পাৰত বহিব ভাল লাগে আৰু এইবিলাক যে দেখিছে চব মানে এইবিলাক সেই কচুৰ খেতি কি কচু বা এইটো নাজানো মই তো কচুৰ খেতি চব চাৰিওফালে মানে কচুৰ খেতি আৰু পাৰত ধুনীয়াকৈ অলপমান ইয়াতে বহি অলপমান জিৰণি লৈ এতিয়া যাব লাগে আৰু দাদাহঁতৰ ঘৰলৈ তাৰপিছত মই ঘৰত যাব লাগিব ধুনীয়া লাগিছে ভাল লাগিল থেংক ইউ মানাছ আৰু আমাক দাদীয়ে ফটো মাৰিব বা পজ দি আছে এক ছেকেণ্ড আজি নহয় আজি প্ৰথম আহিছোঁ আৰু আহি থাকিম এনেকৈ দাদাক জাল্লা দি থাকিম চলো এতিয়া ঘৰলৈ যাব লাগে